আজি আমাৰ অনুষ্ঠানটো যিহেতু আমি সকলোৱে জানো যে ৮ মাৰ্চ তাৰিখটো আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াত আমি সমাজৰ ৭গৰাকী উদ্যমী মহিলাক বাছি উলিয়াইছোঁ। তেওঁলোকে নিজ নিজ ক্ষেত্ৰত নিজে কৰ্ম কৰি নিজৰ সংসাৰখন চলাইছে, লগতে আন ১০গৰাকীকো উৎসাহ জনাইছে। কিছুমান মহিলাক মই এনেকুৱাও আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁলোকে মানে এখন গাঁৱৰ গোটেই মহিলাখিনিক লৈ কাম কৰিছে, তেওঁলোকক স্বাৱলম্বী হ'বলৈ উৎসাহ দিছে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা প্ৰেৰণা পায় আৰু তেওঁলোকে যাতে উৎসাহ পায়, তেওঁলোকে যে আগলৈ ভালকৈ কাম কৰিছে, সেই উদ্দেশ্যৰে আমি আজি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। এটা আঞ্চলিক মানে মই গাঁৱৰ এলেকাৰ পৰা আহিছোঁ, বহুত বেছি গাঁও নহয়, কিন্তু তেতিয়াও আমাৰ মহিলাসকলক ইমান অ'পেন এটা দিয়া নাছিলে, প্লেটফৰ্ম এটা দিয়া নাছিলে। NCC লোৱাৰ কাৰণে মই বহুত ষ্ট্ৰাগল কৰিছিলোঁ। মোৰ মাক সদায় মই কনভিন্স কৰিব লগা হৈছিলে, বহুতখিনি মানে তৰ্ক বিতৰ্ক কৰি পিছত মায়ে আনকি হ'ল, হোৱাৰ পাছত মই NCC জইন কৰিলোঁ, কৰি মই বহুতখিনি ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।